মুক্তিদাতা প্ৰভু যীশু খ্ৰীষ্টৰ নামত অভিনন্দন। পবিত্ৰ বাইবেলৰ মথি লিখা সুবাৰ্তা 3 অধ্যায় 16 পদত আমি এইদৰে পাওঁ, পাছে যীশু বাপ্তাইজিত হয়, তেতিয়া পানীৰ পৰা উঠিল, আৰু চোৱা, স্বৰ্গৰ দুৱাৰ তেওঁলৈ মুকলি হ'ল, আৰু ঈশ্বৰৰ আত্মাক কপৰ নিচিনা নামি অহা নিজৰ ওপৰত পৰা দেখিলে। যোহনৰ ওচৰত আহি প্ৰভু যীশুৱে সকলো ধাৰ্মিকতা সিদ্ধ কৰিবলৈ নিজেও বাপ্তিস্মা ল'লে, আৰু তেওঁ পানীৰ পৰা উঠিল। তেতিয়া স্বৰ্গৰ দুৱাৰ মুকলি হ'ল, আৰু ঈশ্বৰৰ আত্মা কপৰ দৰে তেওঁৰ ওপৰত নামি আহিল। যোহনে মন পালটনৰ বাপ্তিস্মা দিছিল, আৰু যিবিলাকে সেই সময়ত বাপ্তিস্মা লৈছিল, সেই সকলোৰ সন্মুখত পবিত্ৰ আত্মা প্ৰভু যীশুৰ ওপৰত নামি আহিল। প্ৰভু যীশুৰ ওপৰত পবিত্ৰ আত্মা নামি অহাটো সেই মানুহবিলাক আৰু যোহনৰ আগত সেই মুক্তিদাতাৰ পৰিচয় হয়, যিজনা মানৱ জাতিৰ বাবে নিযুক্তি ও অভিষিক্ত হৈছে। খ্ৰীষ্টৰ অৰ্থ হৈছে অভিষিক্ত জনা। এয়া সেই জনা হয়, যাৰ সম্পৰ্কে পুৰণি নিয়মত ভাৱবাদীৰ দ্বাৰাই প্ৰকাশ কৰা হৈছিল। যেতিয়া সময় সম্পূৰ্ণ হ'ল, তেতিয়া তেওঁ নিৰ্দোষ ও নিষ্কলংক হৈও মানুহৰ পাপৰ বোজাক নিজে তুলি লৈ মানুহৰ পাপৰ দণ্ড নিজে সহিলে, যাতে যিজনে তেওঁক বিশ্বাস কৰে তেওঁ পাপৰ ক্ষমা ও মুক্তি লাভ কৰিব পাৰে আৰু ঈশ্বৰৰ সন্তান হ'ব পাৰে। এইদৰে কৰিবলৈ ঈশ্বৰে আপোনাকো সহায় কৰক। ধন্যবাদ।